বিহু নাছিলে ২৫,০০০ টকা, ঝুমুৰ নাছিলে ২৫,০০০ টকা, বাগুৰুম্বা নাছিলে ২৫,০০০ টকা, কিন্তু বানত ক্ষতিগ্ৰস্ত ৰাইজৰ মূল্য মাত্ৰ ১৫,০০০ টকা। বিহু নাছিলে ২৫,০০০ টকা, ঝুমুৰ নাছিলে ২৫,০০০ টকা, বাগুৰুম্বা নাছিলে ২৫,০০০ টকা, কিন্তু বানত ক্ষতিগ্ৰস্ত ৰাইজৰ মূল্য মাত্ৰ ১৫,০০০ টকা। মুখ্যমন্ত্ৰী মহোদয়, আপুনি গম পাইছেনে যে দৰ্জা এখন ভালকে বনাবলৈ হলে ১৫,০০০ টকাটো কমেই হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বানত ক্ষতিগ্ৰস্তসকললৈ ১৫,০০০ টকাৰ এককালীন সাহায্য দিব বুলি ঘোষণা কৰাৰ পাছতে এনেদৰে উভতি ধৰিছে ৰাইজৰ দলৰ সম্পাদিকা মমী ৰায়চৌধুৰীয়ে। সঁচাকৈ বিহু নৃত্যৰে বিশ্ব ৰেকৰ্ড গঢ়াসকলক ২৫,০০০ টকাৰ এককালীন সাহায্য দিয়াৰ সমান্তৰালকৈ ঝুমুৰ বিনন্দিনী আৰু বাগুৰুম্বাত অংশ লোৱাসকলকো ২৫,০০০ টকাকৈ এককালীন সাহায্য প্ৰদান কৰিছিল হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে। কিন্তু এতিয়া বানত ক্ষতিগ্ৰস্ত অৰ্থাৎ আপোনজনক নেহেৰুৱাসকলক মাত্ৰ ১৫,০০০ টকাৰ বৰঙণি দিম বুলি ঘোষণা কৰাৰ পাছতে মুখ্যমন্ত্ৰীক উভতি ধৰি মমী ৰায়চৌধুৰীৰ প্ৰশ্ন, ১৫,০০০ টকাৰে বানে ভাঙি পেলোৱা ঘৰখন পুনৰ নিৰ্মাণ কৰিব পাৰিবনে? এটা ইটাৰ দাম ১২ টকা পৰ্যন্ত, ১,০০০ ইটাতে ১২,০০০ টকা, এবেগ চিমেণ্টৰ দাম ৫০০-৬০০ টকা। ৰাইজৰ অৰ্থনৈতিক সংকটৰ সময়ত এয়া সম্ভৱ হ'ব কেনেকৈ? এবেগ চিমেণ্টৰ দাম বৰ্তমান সময়ত ৫০০-৬০০ টকা পৰ্যন্ত, এটা ইটাৰ দাম ১২ টকা, ১,০০০ ইটাৰ দাম হ'ব তেতিয়াহ'লে ১২,০০০ টকা, আৰুতো টিনপাত আছেই। গতিকে তেনে ক্ষেত্ৰত আপুনি কোনখন মুখেৰে আপোনালোকে শাসনত থকাৰ পিছতো ৰাইজক এই বিপদৰ সময়ত ১৫,০০০ টকাৰ কথা ক'ব পাৰে? দিব ওলাইছে কেনেকে? যদি দিব মন নাই নিদিবই, কিন্তু ৰাইজক এনেকে অসন্মান নকৰিব। মমী ৰায়চৌধুৰীৰ স্পষ্ট মন্তব্য, মুখ্যমন্ত্ৰীয়ে খোৱা চাহকাপৰ মূল্য ১৫০০ টকা, আপুনি যিখন পাণ খায় সেই পাণখনৰ মূল্যই হৈছে বোলে ৫০০-৬০০ টকা। ডেকা উপাধিৰ মন্ত্ৰীজনে পিন্ধে ৭ লাখ টকীয়া ঘড়ী, হাজৰিকা উপাধিৰ মন্ত্ৰীজনে পিন্ধে ৪২,০০০ টকীয়া টি চাৰ্ট, আৰু মন্ত্ৰীৰ পত্নীয়ে লয় ৭ লাখ টকীয়া বেগ। তেনেস্থলত ৰাইজৰ মূল্য কি দিছে? মাত্ৰ ১৫,০০০ টকা। এনেদৰেই সামাজিক মাধ্যমত আপলোড কৰা এক ভিডিঅ'ৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰে মমী ৰায়চৌধুৰীয়ে। আপোনালোকে জানেনে তাত কি পৰিস্থিতি হৈ আছে? যিটো পৰিস্থিতিত ৰাইজে আছে, যি দুৰ্যোগ ভুগি আছে, তাত নাকৰ গোন্ধ গুচাবলৈকে ১৫,০০০ টকা নুজুৰিব। তেনে ক্ষেত্ৰত আপোনালোকে কেনেকে দিব ওলাইছে ১৫,০০০ টকা? কেনেকে ভাবিব ওলাইছে? আপোনালোকে দেখোন আমি জানিব পৰা মতে, খবৰ পোৱা মতে, আপুনি যি কাপ চাহ খায় সেই একাপ চাহৰ মূল্যই হৈছে বোলে ১৫০০ টকা, আপুনি যিখন পাণ খায় সেই পাণখনৰ মূল্যই হৈছে বোলে ৫০০-৬০০ টকা। আৰু আপোনাৰ যিসকল মন্ত্ৰী আছে, আপোনাৰ ডেকা উপাধিৰ মন্ত্ৰীজনে পিন্ধে ৭ লাখ টকীয়া ঘড়ী, আপোনাৰ হাজৰিকা উপাধিৰ মন্ত্ৰীজনে পিন্ধে ৪২,০০০ টকীয়া টি চাৰ্ট, আৰু মন্ত্ৰীৰ পত্নীয়ে হাতত লয় ৭ লাখ টকীয়া বেগ। তেনে ক্ষেত্ৰত যিসকল ৰাইজে আপোনালোকক শাসনত আনিছে, ৰাজপাটত বহুৱাইছে, তেনে ঠাইত আপোনালোকে ৰাইজৰ মূল্য কি দিছে? মাত্ৰ ১৫,০০০ টকা। অকণমানতো লাজ লাগিব লাগে আপোনালোকক, কাৰণ আপোনালোকতকৈ দেখোন আমাৰ সাধাৰণ ৰাইজে বহুতখিনি কৰি আছে সেই বিধ্বস্ত ৰাইজসকলৰ লগত। আজি উজনিৰ পৰা নামনিলৈকে বিভিন্ন প্ৰান্তৰ পৰা সকলো দল সংগঠন, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ওলাই আহি যোনে যিমান যেনেকে পাৰে সৰ্বস্ব কৰি আছে, যেনেকে সামৰ্থ্য অনুযায়ী দি আছে। তেনে ক্ষেত্ৰত আপোনালোকে কি ঘটিডাল কৰি আছে? নাক বোলা বস্তুটো আপোনালোকৰ আছেনে নাই? আছেনে নাই আপোনালোকৰ মুখ্যমন্ত্ৰী মহোদয়? যদি দিব মন আছে আপোনালোকৰ, প্ৰতিঘৰ বানপীড়িত ৰাইজক কমেও ৫০,০০০কৈ টকা দিয়ক, যাতে তেওঁলোকে সুবিধা হয় চলিবলৈ। কাৰণ ঘৰখনৰ কথা আছে, টিনপাতৰ কথা আছে, ল'ৰা ছোৱালীৰ কাপোৰ কানিৰ কথা আছে, কিতাপ পত্ৰৰ কথা আছে, ঔষধ পাতিৰ কথা আছে। আজি নেপালী খুটিত তাত বহুতো গৌপালক আছিলে, পশুধন পানীয়ে উটুৱাই লৈ গ'ল, কৃষিধন বানপানীয়ে উটুৱাই লৈ গ'ল। তেনে ক্ষেত্ৰত আপোনালোকে কেনেকে ১৫,০০০ টকাৰ কথা ভাবিব পাৰে? গতিকে ভাল এটা এমাউণ্ট দিয়ক, যাতে ৰাইজৰ সুবিধা হয়। আৰু আমি জানিব পৰা মতে ইতিমধ্যে NDRFৰ হাতত ৮৪৩ কোটি টকা হাতত জমা আছে।
দিয়া হৈছে এইটো বছৰতে আৰু SDRF বাহিনীৰ হাতত দিয়া আছে 16 SDRFৰ হাতত দিয়া আছে 1600 কোটি টকা মানে ইতিমধ্যে জমা আছে গতিকে সেইবিলাক টকা ক'ত গ'ল ক'ত খৰচ কৰিলে আপোনালোকে সেইবিলাকতো আমাৰ ৰাইজৰে টকা ৰাইজৰ কাৰণে আহিছে গতিকে ৰাইজক এই বিপদৰ সময় দি দিয়ক তাকে নকৰি 15,000 টকা কোনখন মুখে লৈ ক'ব আহিছে দিলে ভালকে দিয়ক নিদিলে নাই মুঠৰ ওপৰত বানত ক্ষতিগ্ৰস্তলৈ 15,000 টকা প্ৰদান কৰি নাটক নকৰিবলৈ সকীয়াই দিয়ে মমিৰ ৰায় চৌধুৰীয়ে নিউজ ডেস্কৰ ৰিপৰ্ট নৰ্থ ইষ্ট নাও